ইতিমধ্যে আপোনালোকক জনাইছোঁৱেই যে BCCI সম্পাদক আমাৰ দেৱজিৎ শইকীয়াৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত আমি এই সুবিধাখিনি পাইছোঁ আৰু নামিবিয়া ক্ৰিকেট এছ'চিয়েশ্যন আৰু মালয়েছিয়ান ক্ৰিকেট এছ'চিয়েশ্যনে আমাক আমন্ত্ৰণ কৰিছে। সেই আমন্ত্ৰণ সূত্ৰে আমি দুটা টীম তালৈ পঠোৱা প্ৰথমবাৰৰ কাৰণে ছিনিয়ৰ এক্সপ'জাৰ ইণ্টাৰনেশ্যনেল এক্সপ'জাৰ টুৰ আমি প্ৰথমবাৰৰ কাৰণে আমি কৰিবলৈ লৈছোঁ। ইয়াৰ আগতে জুনিয়ৰ লেভেলত বাংলাদেশলৈ আমাৰ টীম গৈছিলে আণ্ডাৰ-16 টীম। তাৰপিছতে এইবাৰ প্ৰথমবাৰৰ কাৰণে এই দুটা টীম আমি পুৰুষ আৰু মহিলা দুয়োটা টীম আমি বাহিৰলৈ পঠাবলৈ সুবিধা পাইছোঁ। প্ৰেক্টিছটো এই প্ৰস্তুতি আমাৰ প্ৰায় 2 মাহৰ আগৰ পৰা আৰু যেতিয়াই আমাৰ APCC টুৰ্ণামেণ্ট শেষ হৈছিলে তাৰপিছৰ পৰা আমি প্ৰস্তুতি আৰম্ভ কৰিছিলোঁ আৰু চিলেক্টৰক আমি কৈছিলোঁ যে যোৱা বছৰৰ যিখিনি প্লেয়াৰৰ প্ৰদৰ্শন ভাল আছিলে তেখেতসকলৰ পৰা যাতে আমাৰ টীমটো গঠন কৰে। ছোৱালীৰ ক্ষেত্ৰতো যোৱা বছৰৰ যিখিনি ষ্টেট খেলিবলৈ গৈছিলে ছিনিয়ৰ ষ্টেট তেখেতসকলৰ পৰা আমাৰ চিলেকশ্যন প্ৰক্ৰিয়াটো তাৰ পৰাই আৰম্ভ কৰিছিলোঁ। দল আমি 18 তাৰিখে ইয়াৰ পৰা যাব গুৱাহাটীৰ পৰা ভায়া দিল্লীৰ পৰা 19 তাৰিখে গৈ তেওঁলোক উপস্থিত হ'ব নামিবিয়া কেপিটেল উইণ্ডহকত। 20 তাৰিখে প্ৰেক্টিছ ছেশ্যন এটা আছে আৰু 21 তাৰিখৰ পৰা এটা ৰেগুলাৰ ইণ্টাৰভেলত 29 তাৰিখলৈকে 5খন ওৱান-ডে মেটচ তেওঁলোকে খেলিব। মহিলা দলটো ইয়াৰ পৰা 5 তাৰিখে যাব। 5 তাৰিখে গৈ তেওঁলোকে 5 তাৰিখেই পাব। 6 তাৰিখে তেখেতসকলৰ প্ৰেক্টিছ ছেশ্যন আছে। 7 তাৰিখৰ পৰা সেই তেনেকৈ ঠিক এদিন এৰি এদিন 7 তাৰিখৰ পৰা 15 তাৰিখলৈকে তেওঁলোকে 5খন মেটছত অৱতীৰ্ণ। ৰিয়ান পৰাগ আমাৰ টীমত আছিলে, কিন্তু ৰিয়ান পৰাগে ডিউৰিং IPL তেখেতৰ অকণমান ইঞ্জুৰি হৈছিলে আৰু ইঞ্জুৰি হোৱাৰ উপৰিও যোৱা বছৰ তেওঁ এটা ছেশ্যন লৈছিলে UKত আৰু এই বছৰো তেওঁ সেইটো ফ'ল' আপ কৰিবলগীয়া আছিলে, গতিকে তেওঁ আমাৰ দলত যাবলৈ সক্ষম নহ'ল। আৰু তেনেকুৱা একেই মুক্তাৰ হুছেইনো আণ্ডাৰগ্ৰাউণ্ড ট্ৰিটমেণ্টত আছে এতিয়া, গতিকে তেখেতে আমাৰ টীমৰ লগত যাবলৈ সক্ষম নহ'ল। হয়, আমাৰ প্লেয়াৰ এতিয়া আমি এটা কথা মন কৰিছোঁ, আমাৰ প্লেয়াৰৰ প্ৰতিভা কম নহয়, কিন্তু এটা বস্তুত আমি সদায় এটা ইনফিৰিয়ৰিটি কমপ্লেক্সত ভুগোঁ যে যদি কৰ্ণাটকৰ টীমটো পাওঁ বা মুম্বাই টীমটো পাওঁ, আমাৰ ল'ৰাই হয়তো এটা যিটো ভয় ভাৱ এটা থাকে সেই কমপ্লেক্সিটিটো নাইকিয়া কৰিবৰ কাৰণে ধৰি লওক এনেকুৱা এক্সপ'জাৰবিলাকে যেতিয়া নেশ্যনেল টীমৰ লগত খেলিব ডেফিনেটলি তেওঁলোকৰ মানে সেই ভয়টো আঁতৰিব আৰু তেখেতসকলৰ যিটো কোৱালিটিত মই ভাবোঁ অসমৰ টীমৰ মহিলাই হওক বা পুৰুষৰ টীমৰে হওক কোৱালিটিত কম নাই। গতিকে এইখিনি বস্তু যদি আমি আৰু ভৱিষ্যত প্ৰজন্মই যেতিয়া উৎসাহিত হ'ব খেলিবৰ কাৰণে, ভালকৈ খেলিবৰ কাৰণে। এইটোৱে ভাল লাগিছে যে ইণ্টাৰনেশ্যনেল এক্সপ'জাৰ খেলিব যাম আমি ইণ্ডিয়াৰ বাহিৰত, তো সেইটোতো বহুত এক্সাইটিং হয়। বাট আমি তাতে যাই কাৰণে ভাল পাৰফৰ্মেঞ্চ কৰিব লাগিব। ছাৰে আমাক কৈছে কি তাত ভাল পাৰফৰ্মেঞ্চ কৰিলে আজিকালি ক্ৰিকেট লেভেলত বহুত আগবাঢ়িব পাৰি। আগতে ক্ৰিকেটত ইমান চান্স নাছিলে কি খেলিব পাৰিম, এতিয়া ভাল পাৰফৰ্মেঞ্চ কৰিলে আমি বহুত আগুৱাই যাব পাৰিম। আৰু আমাক মেটচ লাগিছিলে, তো আমি ইমান ধুনীয়াকৈ মেটচ পাইছোঁ, তাকো ওৱান ডে বহুত চান্স থাকিব তাতে বলিঙত বেটিঙত, তো এতিয়া আমি তাতে এক্সিকিউট কৰোঁ তো আমি হাই লেভেল খেলিবই পাৰিম। বহুত প্ৰাউডৰ কথা, বহুত প্ৰাউড মুমেণ্ট। ফাৰ্ষ্ট টাইম যাই আছে, চ' আমি ভাল প্ৰিপেয়াৰ কৰিছোঁ, ইয়াত আমি ভাল প্ৰিপেয়াৰেশ্যন কৰিছোঁ। তাৰ কাৰণে যিমান পাৰোঁ আমি তাত নিজৰ বেষ্ট দিম আৰু তাত চিৰিজ জিকি ট্ৰাই কৰোঁ। ফাৰ্ষ্ট টাইম আমাৰ টীম অসম টীম মানে আমাৰ ফৰেইন টুৰ যাই আছে আৰু এইটোৰ পৰাই যিহেতুকে আমাৰ মানে অলমষ্ট এইটো টীমে থাকিব আৰু যিমান আমি জানো, তো আৰু এইটো টীমে আমি ভাল জেল আপ হৈ নেক্সট ফৰ দ্য আপকামিং ডমেষ্টিক ছিজন সেইটো কাৰণে বহুত হেল্প হ'ব ফৰ দ্য চিলেকশ্যন প্ৰচেছ। ফাৰ্ষ্ট অফ অল থেংক ইউ ক'ব বিচাৰোঁ, কাৰণ আছাম ক্ৰিকেট এছ'চিয়েশ্যনে যোন মানে ফাৰ্ষ্ট টাইম আমাক ওমেন্স টীমক ইমান ছাপৰ্ট কৰিছে আৰু ইণ্টাৰনেশ্যনেল মেটচৰ কাৰণে বাহিৰলৈ পঠিয়াইছে। তো আমি মানে খুব আমাৰ টীমটো খুব ভাল আৰু আমি নিজৰ বেষ্ট দিবলৈ ট্ৰাই কৰিম, যাতে যেতিয়া বেক হৈ আহোঁ আছামলৈ তো আমি জয় হৈ আহিব পাৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।